যে সকলোকে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভালকৈ চলি আছে। নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা আলোচনামূলক ভিডিঅ'। মই মানে মোৰ SI যিটো পোষ্টটোৰ বিষয়ে মই আলোচনা কৰিম বা জনাম। জব প্ৰফাইল কি হয় জবটোৰ, আৰু প্ৰমোশ্যন, পষ্টিং, তাৰপিছতে চেলেৰী, পাৰ্কছ, তাৰপিছতে টাইম টেবুল ধৰি লওক, ৱৰ্ক স্কেডিউল, তাৰপিছতে সেইখিনি বিষয়ে আলোচনা কৰিম। চ' বেছি দীঘলীয়া ভিডিঅ' নহয়, চমু ভিডিঅ' হ'ব। আপোনালোকে যিসকলৰ আইডিয়া নাই যে মানে ওপৰে ওপৰে জানে, ধৰি লওক ভিতৰৰ পৰা ইমান এটা আইডিয়া নাই যে আচলতে SI জবটো এটা কিমান লেভেলৰ পোষ্ট হয় আৰু কি কি পোৱা যায়, সুবিধা সা সুবিধা কি কি পোৱা নাযায়, কিমান দৰমহা, কি আপোনালোকে ডিউটি কিমান কৰিব লাগে, কিমান কৰিব নালাগে। চ' তাৰ বিষয়ে এটা আপোনালোকৰ সম্যক জ্ঞান হ'ব এই ভিডিঅ'টো চালে। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ জব প্ৰফাইললৈ। জব প্ৰফাইলৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক মই দুটা ফেমাছ কোড আমাৰ যিটো ডিপাৰ্টমেণ্টত মানে খুবেই ফেমাছ আপোনালোকক ক'ব কৈছোঁ। প্ৰথমটো হ'ল কি, SI ইজ দ্য বেক বন অফ পুলিচ। এটা সেইটো কৈছে ফেমাছ কোড। আৰু এটা হৈছে কি, দেশখন 4জন মানুহে চলাই থাকে, ঠিক আছে। OC, DC, PM আৰু CM, সেইবুলি মানে এটা ফেমাছ কোড আছে আমাৰ ডিপাৰ্টমেণ্টত। চ' আপোনালোকে ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে মানে SIটো এটা কিমান, মানে SI পোষ্টটো এটা কিমান ৰেচপনচিবল পোষ্ট হয়, কিমান ৰেচপনচিবল জব হয়। মানে যিহেতু OC মেক্সিমাম মেজৰিটি থানাবিলাকত SI থাকে, এতিয়া লাহে লাহে যদিও থানাবিলাকত ইনস্পেক্টৰ OC দিবলৈ ধৰিছে, দিয়া হৈছে, কিন্তু এতিয়াও মানে SI সকলেই থানাৰ OC থাকে, আৰু ইনস্পেক্টৰসকলো SIৰ পৰাই প্ৰমোশ্যন হয়, ইনস্পেক্টৰ হয়। চ' মানে এটা বহুত ৰেচপনচিবল জব হয়। তেওঁলোকে নিজৰ থানাখন চম্ভালিব লাগে, নিজৰ জেগাডোখৰ চম্ভালিব লাগে, ল এণ্ড অৰ্ডাৰ চম্ভালিব লাগে, পাব্লিক ডিলিংছখিনি তেওঁলোকেই প্ৰথম অৱস্থাত কৰিব লাগে, নিজতকৈ জুনিয়ৰ ষ্টাফখিনি তেওঁলোকেই মেনেজ কৰিব লাগে, আৰু চুপিৰিয়ৰ অফিচাৰক তেওঁলোকেই ৰিপৰ্ট কৰিব লাগে। কিবা এটা যদি জেগাডোখৰত কিবা এটা যদি গণ্ডগোল হয়, কিবা হয়, লাগিলে যোনেই কৰক, ৰেচপনচিবল OCয়ে হয়। চ' ইয়াৰ পৰা আপোনালোকে এটা মানে আইডিয়া পাব যে এই কোডকেইটা মই কিয় ক'লোঁ, যে এইটো কাৰণেই ক'লোঁ যাতে আপোনালোকে মানে কিমান এটা ৰেচপনচিবল জব হয়, আপোনালোকে যদি সেইটো কথা এটা মানে আইডিয়া এটা পায়। মই সেইকাৰণে এই দুটা কোড প্ৰথমতে আপোনালোকক কৈ ল'লোঁ। জব প্ৰফাইলৰ কথা কওঁতে প্ৰথমতে আপোনালোকক কওঁ যে এই পোষ্টটো এটা 3rd গ্ৰেডৰ পোষ্ট হয়, মানে গ্ৰেড 3 পোষ্ট হয়। কিন্তু গ্ৰেড 3 পোষ্টৰ ভিতৰত আটাইতকৈ টপ মোষ্ট পোষ্ট বুলি এই পোষ্টটোক কোৱা হয়। তাৰ কাৰণটো কি, সমাজত এটা আগশাৰী মানে স্থান পোৱা যায়, সেইটোতো হয়। আৰু কিন্তু তেওঁলোক SI সকলক আপোনালোকৰ আইনেও এটা মানে বহুতখিনি ৰেচপনচিবিলিটিজ দিয়ে। আইনে তেওঁলোকক বহুতখিনি ক্ষমতা দিয়ে। তেওঁলোকে সেই ক্ষমতাখিনি উপভোগ মানে কি, ইউজ কৰি পেলাই তেওঁলোকে আইন বজাই ৰাখিবৰ বাবে বা ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিবৰ বাবে সেইখিনি ব্যৱহাৰ কৰিব পাৰে। আৰু SI সকলে গৈ পিনি ইভেঞ্চুৱেলি OC হয়, এডোখৰ জেগা চম্ভালিব লাগে। বহুতখিনি মানুহৰ লগত চাহ চিনাকি থাকে, তেওঁলোকৰ ডাঙৰ ডাঙৰ মানুহৰ লগত চাহ চিনাকি থাকে, ধৰি লওক। আৰু নিজে তেওঁলোকৰ প্ৰমোশ্যন হ'লে তেওঁ ইনস্পেক্টৰ, তাৰপিছতে DSP, তাৰপিছতে এডিশ্যনেল SP হয়। আগতে মই শুনামতে IG লৈকেও পোৱা গৈছিলে, কিন্তু আজিকালি নাপায় খুব। মই শুনাও নাই। কিন্তু এডিশ্যনেল SP এটলিষ্টটো যদি কম বয়সত এজন যদি SI জইন কৰে, এডিশ্যনেল SPটো এটলিষ্ট হয়। চ' সেইফালৰ পৰা মানে SI পোষ্টটো যিটো পোষ্টটো এই 3rd গ্ৰেডৰ আটাইতকৈ টপ মোষ্ট পোষ্ট বুলি কোৱা হয়। এতিয়া আহিছোঁ পষ্টিং। পষ্টিংটো আপোনালোকে যেতিয়া ইনিচিয়েলি চিলেকশ্যন পাব, চিলেকশ্যন পোৱাৰ পিছত আপোনালোকে এবছৰ ট্ৰেইনিং কমপ্লিট কৰিলে, আপোনালোকে সকলোৱে জানে এবছৰ ট্ৰেইনিঙৰ সময়ত আপোনালোকক CSI বুলি কোৱা হ'ব বা কেডেট SI বুলি কোৱা হ'ব। আপোনালোকে যেতিয়ালৈকে এজন কেডেটেই থাকিব, তেতিয়ালৈকে আপোনালোকৰ কোনো পুলিচ নহয় বা কিবা নহয়। মই যেতিয়া কেডেট আছিলোঁ বা মই যেতিয়া ট্ৰেইনিঙত আছিলোঁ, মই এজন কেডেটে আছিলোঁ। আপোনালোকৰ নৰ্মেল চিভিলিয়ান টাইপৰ। আমি এজন ট্ৰেইনিজ আছিলোঁ। তেতিয়ালৈকে আমি কোনো পুলিচ নাই, কিবা আমাৰ পাৱাৰ নাই, কিবা একো হেৰি নাই, ৰেচপনচিবিলিটিজ নাই। আমি CSI আছিলোঁ। যেতিয়া আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰিব, এবছৰ ট্ৰেইনিং কমপ্লিট কৰাৰ পাছত আপোনালোকে 2 বছৰ প্ৰবেশ্যন খাটিব লাগিব। এতিয়া নেক্সট বেটছৰ পৰা মই এবছৰ প্ৰবেশ্যন হ'ব বুলি কোৱা শুনি আছোঁ। এতিয়ালৈকে কিন্তু 2 বছৰ হৈ আছে আমাৰ। আমি 2 বছৰ প্ৰবেশ্যনাৰী পিৰিয়ড খাটিব লাগিব। ধৰি লওক তেতিয়ালৈকে আমি টেম্পৰাৰী বেছত আছোঁ বুলি ক'ব পাৰি। সেই 2 বছৰ আপোনালোকে এটা ডিষ্ট্ৰিক্টতে থাকিব লাগিব। এটা ডিষ্ট্ৰিক্টৰ মাজত ভিতৰতে ধৰি লওক আপোনালোকৰ থানা ট্ৰেন্সফাৰ হৈ থাকিব পাৰে, কিন্তু আপোনালোকে ডিষ্ট্ৰিক্ট আপোনালোকৰ ট্ৰান্সফাৰ নহয়। 2 বছৰৰ পাছত এটা এক্সাম হয়। এক্সাম হ'লে আপোনালোকে পাছ কৰিলে আপোনালোকৰ প্ৰবেশ্যন P টো আঁতৰি যায়। আঁতৰি যোৱাৰ পিছত আপোনালোকে ফুল ফ্লেজ SI হয় বা আমি হ'ম। হোৱাৰ পাছত ধৰি লওক 8 বছৰৰ পাছত, এতিয়া কৈছে 8 বছৰৰ পাছত
মূৰে মানে প্ৰমোশ্যন হ'ব বুলি আমি 8 বছৰ মূৰত হেৰি প্ৰমোশ্যন হ'ব, ইনস্পেক্টৰলৈ প্ৰমোশ্যন হ'ম, তাৰপিছতে 8 বছৰৰ পাছত ধৰি লওক DYSP-লে প্ৰমোশ্যন হ'ম, তাৰ 8 বছৰৰ পাছত ধৰি লওক এডিশ্যনেল SP-লে প্ৰমোশ্যন হ'ম। ঠিক তেনেদৰে প্ৰমোশ্যন হৈ গৈ থাকিব। আৰু এটা কথা কওঁ যে SI আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট পষ্টিং কেতিয়াও নহয়। যিসকলে ভাবিছে যে SI হোৱাৰ পিছত যদি মই হোম ডিষ্ট্ৰিক্ট পষ্টিং ল'ব পাৰিম নেকি বুলি, আপোনালোকে হোম ডিষ্ট্ৰিক্ট পষ্টিং আপোনালোকৰ আমাক SI খিনিক দিয়া নহয়। চ' এইখিনি আছিলে পষ্টিং ৰিলেটেড যিখিনি ইনফৰমেশ্যন মই মোৰ মনলৈ এতিয়ালৈকে আহিছে। যদি আপোনালোকৰ কিবা আৰু জানিবলৈ আছে আপোনালোকে কমেণ্ট কৰি সুধিব। এতিয়া আহিছোঁ ডিউটি স্কেডিউল বা টাইম টেবুল। আপোনালোকক মই এটা কথা কওঁ যে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰক যে ঠিক আছে মই যদি আপোনালোকে ভাবিছে যদি মই SI পাম, মই ইমানখিনি পঢ়া হৈছে বা আপোনালোকৰ প্ৰিপেৰেশ্যন ইমানখিনি হৈছে, আপোনালোকে এটা বস্তু নিজকে প্ৰিপেয়াৰ কৰক যে এইটো এটা জব নহয়, ঠিক আছে, এইটো এটা ছাৰ্ভিচ হয়। আপোনালোকে ইয়াত থাকিবলৈ হ'লে বহুতখিনি চেক্ৰিফাইচ কৰি দিব। আপোনালোকে নিজৰ ঘৰ পৰিয়াল ফেমিলি উৎসৱ পাৰ্বণ আপোনালোকে একো নাপাব। 24 ঘণ্টা ডিউটি, আপোনালোকে 24 ঘণ্টা আপোনালোকে নন ষ্টপ ফিল্ডত থাকিব লাগিব, নন ষ্টপ কাম কৰিব লাগিব। কেতিয়াবা দৰকাৰ হ'লে আপোনালোকে শুবলৈ নাপাব, কেতিয়াবা খাবলৈ নাপাব। আৰু কমপ্লিট মানে 365 দিন আপোনালোকে 24/7 ডিউটিত থাকিব লাগিব। কোনোবা ডিষ্ট্ৰিক্টত কোনোবা জেগাত যদিও শ্বিফ্টত কাম কৰা হয়, বহুত ডাঙৰ কিছুমান টাউনত শ্বিফ্টত কাম কৰা হয়, যদিও শ্বিফ্টত ডিউটি থাকে যদিও আপোনালোকৰ মানে জবটো এনেকুৱা আপোনালোকৰ নিজৰে ইমান কাম থাকিব যে আপুনি গোটেই দিনটোত কাম কৰি থাকিব লাগিব, মানে তেনেকুৱা ধৰণৰ। আৰু এনেকুৱা ধৰণৰ কিবা ওলাই থাকিব, আপোনাক মাতিব, আপুনি যাব লাগিব, আপুনি না ক'ব নোৱাৰে। বা আপুনি কেতিয়াবা খাই থাকোঁতে আপুনি ভাতৰ পাত এৰি দৌৰ মাৰিব লাগিব, কেতিয়াবা আপুনি শুই থাকোঁতে ফোন ৰিচিভ কৰিব লাগিব, শোৱাৰ পৰা উঠি যাব লাগিব। চ' মানে তেনেকুৱা ধৰণৰ ডিউটি। সেইকাৰণে আপোনালোকে যদি যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰিছে আপোনালোকে নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰি ৰাখক যে এইটো 24/7 ডিউটি। আৰু আপুনি ইয়াত আহিলে জব বুলি ভাবি নহয়, একদম ছাৰ্ভিচ বুলি ভাবি আহিব লাগিব আৰু বহুতখিনি চেক্ৰিফাইচ কৰিব লাগিব। এতিয়া আহিছোঁ চেলেৰিনো কিমান। আপোনালোকক মই অলৰেডি কৈছোঁ যে এইটো এটা জব নহয়, ঠিক আছে। জব বুলি কোৱা হয় যদিও এটা ছাৰ্ভিচ টাইপৰ হয়। আৰু দৰমহাও ঠিক সেইমতে সিমানো মানে বহুত এটা দৰমহা পোৱা নাযায়। ইনিচিয়েলি বহুত কমে দৰমহা পোৱা যায়, কিন্তু লাহে বাঢ়ে। বছৰি দুবাৰকৈ ইনক্ৰিমেণ্ট হয় আৰু 10 বছৰ মূৰে এটা স্কেলটো প্ৰতিটো চৰকাৰী চাকৰি এটা বাঢ়ে। চ' মই এতিয়া বৰ্তমান কিমান পাইছোঁ, মই যদি ক'বলৈ যাওঁ আপোনালোকক মই 34,000 ইন হেণ্ড পাই আছোঁ। আৰু ধৰি লওক গ্ৰছ মোৰ ভাগৰ 37,000 মান হয়। আৰু HR লগা নাই, HR লাগিলে ধৰি লওক আৰু 1,500 টকা বাঢ়িব। চ' মোটামুটি মই 35,000-36,000 টকামান দৰমহা পাম HR লগাৰ পিছত। বৰ্তমান মই 34,000 পাই আছোঁ। মই আপোনালোকৰ গ্ৰেড পে কিমান, বেচিক পে কিমান NPS কাট হৈছে, কি হৈছে একো ক'ব এতিয়া ব্ৰেক কৰিব নাযাওঁ। মোটামুটি মই এইখিনি কৈ দিছোঁ যে 37,000 কিবা এটা মোৰ ভাগৰ আপোনালোকৰ গ্ৰছ চেলেৰি হয়। আৰু 34,000 মান প্ৰায় মই ইন হেণ্ড চেলেৰি পাওঁ। এতিয়া আৰু পাৰ্কছ হ'লে, পাৰ্কছ মানে ধৰি লওক কি সা সুবিধা এজন পায়। এজন ব্যক্তিয়ে SI হোৱাৰ পিছত কিনো সা সুবিধা তেওঁক চৰকাৰে দিয়ে বা ডিপাৰ্টমেণ্টে দিয়ে, সেইখিনিয়ে পাৰ্কছ বুলি কোৱা হয়। ধৰি লওক এজন SI এটা ফেমিলি কোৱাৰ্টাৰ পায়, ধৰি লওক এটা তেওঁৰ নিজৰ ছাৰ্ভিচ পিষ্টল পায়। আৰু কিন্তু কি হয়, বহুত থানা এতিয়ালৈকে ডেভেলপ হোৱা নাই। বহুত থানা এতিয়ালৈকে ধৰি লওক কোৱাৰ্টাৰৰ সুবিধা নাই, ফেমিলি কোৱাৰ্টাৰৰ সুবিধা নাই। বহুত থানা এতিয়ালৈকে ডেভেলপ হোৱা নাই। বহুত ভিতৰৰ থানা আছে বা বহুত আউটপোষ্ট আছে, তেনেকুৱা ধৰণৰ যে কিছুমান জেগা আছে য'ত মানে ধৰি লওক তেনেকুৱা ধৰণৰ সা সুবিধা নাই। তেনেকুৱা সা সুবিধা নাথাকিলে কি হয়, তেওঁক HRটো ভৰাই দিয়া হয়, তাৰ সলনি তেওঁলোকে HRটো পায়। আৰু এটা ছাৰ্ভিচ পিষ্টল পায়। ধৰি লওক জইন কৰাৰ পাছত তেওঁ এপ্লিকেশ্যন দিব লাগে বা প্ৰেয়াৰ দিব লাগে, তেওঁ এটা ছাৰ্ভিচ পিষ্টল পায়। আৰু বহুতে ভাবে যে ধৰি লওক যিধৰণে SP বা DSP বা TCA গাড়ী পায়, তেওঁ SIও এখন গাড়ী পায়, সেইটো সঁচা কথা নহয়। বলেৰো, যিখন বলেৰো ইছ্যু থাকে সেইখন থানাৰ বলেৰো হয়। তেওঁলোকে ইনভেষ্টিগেশ্যন পাৰপজত নিজৰ কাৰণে সেই গাড়ীখন ধৰি লওক নিব পাৰে, বা পেট্ৰলিঙত যাওঁতে বা কিবা ইনভেষ্টিগেশ্যনত যাওঁতে কিবা কেছত যাওঁতে তেওঁলোকে সেই গাড়ীখন লৈ যাব পাৰে। কিন্তু বেলেগ ডাঙৰ অফিচাৰৰ দৰে SI কোনো ধৰণৰ গাড়ী পাৰ্চনেলি ইছ্যু কৰা নহয়। চ' সেইখিনিয়ে পাৰ্কছৰ ভিতৰত থুলমূলকৈ। যদি আৰু কিবা থাকি গৈছে বা জানিব মন আছে আপোনালোকে কমেণ্টত জনাব, মই আপোনালোকক মেছেজত ৰিপ্লাই দিম। শেষত যদি ভিডিঅ'টো মই এটা চামাৰি আপোনালোকক দিবলৈ যাওঁ, আপোনালোকক মই এটা কথাই ক'ম যে এই জবটোত অহাৰ আগত বা যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে এই মেণ্টেলিটিটো আপোনালোকে যদি আছে যে আমি এটা জবত গৈছোঁ, আপোনালোকে মই অলৰেডি কৈছোঁ আপোনালোকে জব নহয়, আপোনালোকে ছাৰ্ভিচ কৰিবলৈ গৈছোঁ বুলি এটা মেণ্টেলিটি ৰাখিব লাগিব। যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ আৰ্মিত ছাৰ্ভিচ কৰিবলৈ যাওঁ বুলি ওলাই যায় যে ঠিক আছে আমি মৰিবও পাৰোঁ, জান দিব পাৰোঁ। চ' এই চাকৰিটোত অহাৰ পাছতো আপোনালোকে বহুতখিনি চেক্ৰিফাইচ কৰিব লাগিব। আপোনালোকৰ হয়তো ফেমিলি লাইফ
মানে ধৰি লওক বহুতখিনি ডিষ্টাৰ্ব হ'ব, ছ'চিয়েল লাইফ বহুতখিনি ডিষ্টাৰ্ব হ'ব, আপোনালোকে নিজৰ কাৰণে সময় নাপাব, উৎসৱ পাৰ্বণ আপোনালোকে ঘৰলৈ যাব নাপাব, বেলেগৰ নিজৰ লগৰখিনিক আপোনালোকে ঘূৰি ফুৰা দেখিব, এনজয় কৰি ফুৰা দেখিব, বা কিবা টুৰত যোৱা দেখিব, বাইক ৰাইডত যোৱা দেখিব, কিবা দেখিব, মানে তেনেকুৱা ধৰণৰ কাম কৰি থকা দেখিব, কিন্তু আপোনালোকে নিজে কৰিব নাপাব। চ' মানে বহুতখিনি চেক্ৰিফাইচ কৰিব লাগিব SI হোৱাৰ পাছত, বিশেষকৈ এই পোষ্টত থাকিলে মানে বহুত চেক্ৰিফাইচ কৰিবলগীয়া হ'ব। আপোনালোকক ছুটি পিটিককৈ দিয়া নহ'ব ধৰি লওক, আৰু আপোনালোকে বহুত দায়িত্ব থাকিব, বহুত প্ৰেছাৰ থাকিব, দিনে ৰাতিয়ে কাম কৰিব লাগিব। চ' মানে আপোনালোকে এই মনোভাৱটো, মানে জবৰ মনোভাৱটো লৈ আপোনালোকে এইটো চাকৰি কৰিব নোৱাৰিব, যদিহে আপোনালোকে মানে ধৰি লওক ছাৰ্ভিচৰ মনোভাৱে যদি চাকৰিটো কৰিব পাৰি, চাকৰিটো আপোনালোকে থাকিব পাৰিব, আপোনালোকে এনজয় কৰিব পাৰিব। আপোনালোকে যদি পেশ্যনটো, যদি ছাৰ্ভিচ কৰাৰ যদি আপোনালোকৰ মনত এটা যদি উল্লাস আছে, পেশ্যন আছে, তেতিয়া আপোনালোকে চাকৰিটো কৰিব লাগিব। মানে চাকৰিটো চাকৰি বুলি নহয়, ছাৰ্ভিচ বুলি আপোনালোকে কৰিব লাগিব। চ' সেয়াই আছিল আজিৰ ভিডিঅ'টোত। নাজানো কিমানখিনি কি আপোনালোকক শিকাব পাৰিছোঁ, কিমানখিনি কি বুজাব পাৰিছোঁ। এটা আলোচনামূলক ভিডিঅ' আছিল। আলোচনামূলকভাৱে মই কথাখিনি কৈ থ'লোঁ। এজন বন্ধুৱে মোক কমেণ্ট কৰি জনাইছিলে যে দাদা ইয়াৰ ওপৰত এটা ভিডিঅ' লাগে। চ' মই ভিডিঅ'টো দিছোঁ, আৰু আপোনালোকৰো ধৰি লওক কিবা এটা শিকা হ'ব। যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকেও চাকৰিটোৰ বিষয়ে বহুতখিনি কথা জনা হ'ব মই ভাবোঁ। কিমানখিনি বুজাব পাৰিছোঁ, কিমানখিনি জনাব পাৰিছোঁ সেইটো নাজানো, কিন্তু মই যিমান পাৰিছোঁ চমুকৈ চেষ্টা কৰিছোঁ। সময় বহুত নাটনি, তাৰ মাজতে সময় উলিয়াই ভিডিঅ'টো কৰিছোঁ। ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু মোৰ যিটো ইনষ্টাগ্ৰাম আছে হেণ্ডেল আদিত্য বিষ্ণু বুলি আছে, মই ডিছক্ৰিপশ্যনত দি দিম। মোক আপোনালোকে তাত ফ'ল' কৰিব। তাতো ইনবক্সত আপোনালোকে মেছেজ কৰি মোক সুধিব পাৰে, প্ৰশ্ন কৰিব পাৰে, কিবা কৰিব পাৰে, মই সকলোকে ৰিপ্লাই দিওঁ। আৰু ইয়াতো কমেণ্ট কৰি জনাব, বেলেগ কিবা ভিডিঅ' আহিলে, কিবা টপিকত কিবা জানিব থাকিলে আপোনালোকে সুধিব। তেতিয়ালৈকে ভালকৈ থাকক আৰু প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। নতুন এটা ভিডিঅ'ত লগ পাম খুব সোনকালে। জয় হিন্দ, জয় অসম।